দৰ্শকসকল নমস্কাৰ। মোৰ সন্তানে পিউৰ গাখীৰ খাব, বাকীবিলাকক পানী মিহলাই দিলেও চলিব। এই উক্তি এগৰাকী সামাজিকভাৱে দায়বদ্ধ ব্যক্তিৰ মুখত আমি কামনা কৰিব পাৰোঁনে? আহক আজি এই বিষয়ে কিছু আলোচনা কৰোঁ। মই আশা কৰিম আলোচনাটিৰ শেষলৈকে আপোনালোক থাকিব আৰু শেষত এটি বহুমূলীয়া কমেণ্ট দিবলৈ নাপাহৰিব। দৰ্শকসকল, গৌৰৱ গগৈক কেন্দ্ৰ কৰি এইকেইদিন ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া, ব্যাপক চৰ্চা চলি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে গোপন সম্পৰ্ক আছে। গৌৰৱ গগৈয়ে গোপনে পাকিস্তান ভ্ৰমণ কৰিছিলে। গৌৰৱ গগৈৰ সন্তান আৰু পত্নীৰ নাগৰিকত্ব ভাৰতীয় নহয়। এনেধৰণৰ বিভিন্ন অভিযোগেৰে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে, যিবোৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা গৌৰৱ গগৈ কৌশলেৰে আঁতৰি আছে। আহক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কি কৈছিলে আমি প্ৰথমতে জানি লওঁ। স্যার, আপনি এই কথা স্পষ্ট কিয় নকৰে যে আপুনি পাকিস্তান গৈছিল নে যোৱা নাই? এই কথাটো আপুনি কি কাৰণত ক'ব? চাওক, ৰাজনীতিয়ে চলি আছে তো তেওঁলোকে কি বিষয় লৈ ৰাজনীতি কৰিবলৈ বিচাৰে এইটো তেওঁলোকৰ সিদ্ধান্ত। আমি ৰাজনীতি আহিছোঁ ৰাইজৰ হৈ, কোনো ব্যক্তিগত স্বাৰ্থ নহয়, কোনো ব্যক্তিগত উন্নয়ন কাৰণে নহয়। আমাৰ মূল উদ্দেশ্যটো হ'ল যি অসমখনৰ ভিতৰত আজি উন্নয়ন যদি হৈছে মাত্ৰ 5গৰাকী মানুহৰ হৈছে, এই 4জন মন্ত্ৰী আৰু এজন বিধায়ক। তাৰ বাহিৰে তলত যদি চাই, না জল জীৱন আঁচনি কাম কৰিছে, না চৰকাৰী স্কুলৰ অৱস্থা ভাল, না আমাৰ গৰাখহনীয়া সমস্যাটো সমাধান কৰিব পাৰিছে, না আমাৰ উদ্যোগ চলি আছে। পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনত ৰাইজে শুনিবলৈ বিচাৰে যে আমাৰ গাঁৱৰ কাৰণে তোমালোকৰ দলৰ আদৰ্শ কি, আমাৰ গাঁৱৰ কাৰণে তোমালোকৰ দলৰ চিন্তা কি। আমি সেইখিনি চিন্তা যে আমাৰ কাণত পৰিছে, আমাৰ কিছু চিন্তাধাৰা আছে শিক্ষা লৈ, বিজ্ঞান লৈ, আমি সেইখিনি বিষয়ৰ ওপৰত জোৰ দিছোঁ। তেওঁ গাঁৱৰ ভিতৰত গাঁৱৰ নিৰ্বাচনত তেওঁলোকৰ কি বিষয় ল'বলৈ বিচাৰে তেওঁলোকে কওক। আজি পাকিস্তানে আমাৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। আমি বিচাৰোঁ যে পাকিস্তানক এটা ভাল প্ৰতিক্ৰিয়া দিয়ক, পাকিস্তানক এটা শক্তিশালী প্ৰতিক্ৰিয়া দিয়ক। তেওঁ নিজৰ গোটেই শক্তিটো আমাৰ বিৰোধী দলৰ ওপৰত ব্যৱহাৰ কৰিছে। দৰ্শকসকল, এগৰাকী সাংসদৰ নাবালক পুত্ৰৰ নাগৰিকত্ব ভাৰতীয় নহয়, এই বিষয়টো সন্দৰ্ভত যিসকলে বিশেষ একো দেখা নাই তেওঁলোকৰ নিৰপেক্ষতাৰ ওপৰত মোৰ সন্দেহ আছে। কিয়নো যিজন সাংসদে নিজৰ সন্তানক নিজৰ দেশৰ নাগৰিকত্ব নিদি অন্য দেশৰ নাগৰিক সজাব, সেইজন সাংসদৰ স্বদেশ প্ৰীতিৰ ওপৰত নিশ্চয় সন্দেহৰ অৱকাশ থাকিব। নিজৰ সন্তানক মই কি খুৱাম, কি পিন্ধাম, অথবা কোনখন দেশৰ নাগৰিক কৰিম, সেয়া নিশ্চয় পিতৃ এগৰাকীৰ স্বাধীনতা, সেয়া কোনো আইনী অপৰাধ হ'ব নোৱাৰে। কিন্তু তেনেকুৱা কাৰ্যই এগৰাকী পিতৃৰ দেশৰ প্ৰতি থকা আনুগত্য, দেশৰ প্ৰতি থকা আস্থা, দেশৰ প্ৰতি থকা আন্তৰিকতা, এইবিলাকৰ ওপৰতো সন্দেহৰ অৱকাশ নিশ্চয় আনি দিয়ে। বিষয়টো অধিক স্পষ্ট হ'বলৈ এটা সৰু উদাহৰণেৰে বুজিবলৈ যত্ন কৰোঁ আহক। আমাৰ সমাজত এনেকুৱা বহু শিক্ষক ওলাব যিসকলে চৰকাৰী স্কুলত শিক্ষকতা কৰে অথচ নিজৰ সন্তানক প্ৰাইভেট স্কুলত পঢ়ায়। ইয়াৰ অৰ্থ এয়ে যে তেওঁ যিখন স্কুলত শিক্ষকতা কৰে সেইখন স্কুলৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি তেওঁৰ কোনো আস্থা নাই। তেওঁ যি শিকায় সেইবোৰ শিকি যে শিশু এটা ভৱিষ্যত দিনত কোনো উন্নতি কৰিব নোৱাৰে, কোনো মানুহ হোৱাৰ সম্ভাৱনা নাই, সেই কথা তেওঁ নিজেই উপলব্ধি কৰে আৰু সেয়ে নিজৰ সন্তানটিক অন্ততঃ তেওঁ অন্য এখন স্কুলত নি ভৱিষ্যত গঢ়াৰ সপোন দেখে। এগৰাকী শিক্ষক হিচাপে বিদ্যালয়খনত থকা সকলো শিশুৱেই তেওঁৰ নিজৰ শিশুৰ দৰে, বিদ্যালয়খনত পঢ়া সকলো ছাত্ৰই তেওঁৰ নিজৰ ছাত্ৰৰ দৰে। তেনেস্থলত বাকীবোৰ ছাত্ৰক এক অনিশ্চিত ভৱিষ্যতৰ মাজত এৰি দি নিজৰ সন্তানক অন্য এখন ভাল স্কুলত এডমিশ্যন কৰাই নিজৰ সন্তানৰ ভৱিষ্যত গঢ়িব খোজা এই শিক্ষকজনক আমি কিদৰে গ্ৰহণ কৰিম? দেশৰ সাংসদসকলে দেশৰ নীতি নিৰ্ধাৰণ কৰে আৰু সেই সাংসদৰ মাজৰে এজন হৈছে গৌৰৱ গগৈ। এজন সাংসদৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ উন্নতিয়েই প্ৰথম লক্ষ্য, দেশৰ বিকাশেই প্ৰথম লক্ষ্য। দেশৰ সকলো মহিলা, দেশৰ সকলো শিশুৰ বাবে তেওঁ সমানে দায়বদ্ধ থাকে। তেনেস্থলত এই চৰকাৰী স্কুলৰ শিক্ষকজনৰ দৰে গৌৰৱ গগৈয়ে যদি আমাৰ মাজৰে এগালমান শিশুৰ মাজৰ পৰা নিজৰ শিশু দুটিক আঁতৰাই নি বেলেগ এখন উন্নত ৰাষ্ট্ৰত বেলেগ এটা সুবিধাৰ মাজত ৰাখি ডাঙৰ দীঘল কৰিবলৈ লয়, তেনেহ'লে তেওঁৰ
তেওঁৰ নৈতিকতা তেওঁৰ স্বাভিমানৰ ওপৰত আমি নিশ্চয় প্ৰশ্নচিহ্ন আনিমেই। ইয়াৰ মানে আমি কি বুজিম? আমাৰ দেশৰ হাৱা পানী, আমাৰ দেশৰ মাটি, আমাৰ দেশৰ কৃষ্টি সংস্কৃতি আচাৰ ব্যৱহাৰ, আমাৰ দেশৰ ভাষা, এইসমূহৰ প্ৰতি তেওঁৰ কোনো আনুগত্য নাই, তেওঁৰ কোনো সদ্ভাৱ নাই। এনেধৰণৰ পৰিৱেশত তেওঁ নিজৰ সন্তানক বঢ়াটো নিবিচাৰে। এনেধৰণৰ পৰিৱেশত তেওঁৰ সন্তানৰ ভৱিষ্যতটো তেওঁ সুনিশ্চিত নেদেখে, ভাল নেদেখে। সেইকাৰণে অন্য এক বিকল্প হিচাপে তেওঁ অন্য এখন উন্নত ৰাষ্ট্ৰ নিৰ্বাচন কৰি লৈছে, য'ত তেওঁ শিশুকেইটা ডাঙৰ হোৱাটো কামনা কৰে। যিটো সময়ত গৌৰৱ গগৈয়ে এগৰাকী সাংসদ হিচাপে কেৱল নহয়, দেশৰ দায়িত্বশীল এগৰাকী নাগৰিক হিচাপে দেশৰ সৰ্বস্তৰৰ শিশুৰ প্ৰতি সমানে দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিছিলে, সেইটো সময়ত তেওঁ নিজৰ সন্তানক পিয়ৰ গাখীৰ খুৱাই বাকীবোৰ সন্তানক পানী মিহলাই গাখীৰ খুৱাব বিচাৰিছে, তেনে কথা আমি নিশ্চয় গ্ৰহণ কৰিব নোৱাৰোঁ। কথাটো অধিক স্পষ্ট হ'বলৈ আন এটা উদাহৰণ চাওঁ আহক। আমি সকলোৱে জানো যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ দামামা চলি আছে। আমি সকলোৱে উৎকণ্ঠাৰে ৰৈ আছোঁ। এইখিনি সময়তে পাকিস্তানৰ পৰা খবৰ আহিছে যে পাকিস্তানৰ সেনা বিষয়াসকলে নিজৰ পত্নী পুত্ৰ পৰিয়ালক বিদেশত থৈ আহিছেগৈ। নিজৰ দেশৰ বাকী সকলো পৰিয়ালক, সকলো মহিলা শিশুক যুদ্ধৰ বিভীষিকাৰ মাজলৈ ঠেলি দি নিজৰ পত্নী পুত্ৰক সুৰক্ষিত স্থানত থৈ অহা সেই সেনা বিষয়াসকলৰ সৈতে গৌৰৱ গগৈৰ ক'ৰবাত কেনেবাকৈ মিল আছে নেকি? এগৰাকী দায়িত্বশীল সাংসদ হোৱাৰ পিছতো দেশৰ কোটি কোটি দৰিদ্ৰ শিশুক দৰিদ্ৰতাৰ বিভীষিকাৰ মাজত এৰি নিজৰ সন্তানক, কেৱল মাত্ৰ নিজৰ সন্তানৰ ভৱিষ্যত চিন্তা কৰা এনেধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত ভৱিষ্যত দিনত সমাজে কেনেধৰণেৰে প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয়। আমি এইবোৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ ভিত্তিত কৈ আছোঁ। ৰাজ্য এখনৰ মুৰব্বী হিচাপে নিশ্চয় তেওঁ যিবোৰ অভিযোগ আনিছে সেইবোৰ দায়িত্ব সহকাৰে আনিছে, আৰু সেই অভিযোগৰ ভিত্তিতে আমি এইবোৰ কথা ক'বলৈ বাধ্য হৈছোঁ। ইমানৰ পিছতো যদি গৌৰৱ গগৈয়ে আমাক দেশপ্ৰেমৰ নীতি শিক্ষা দিব বিচাৰে, আমি বাৰু মানি ল'মনে? তেওঁৰ সন্তানৰ বাবে জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী কিয় নহয়? সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা বা অ' মোৰ আপোনাৰ দেশ তেওঁৰ সন্তানৰ বাবে কিয় নহয়? লাচিত বৰফুকন, শংকৰদেৱ, বিহু, হুঁচৰি, বৰগীত এইবিলাক তেওঁৰ সন্তানে কিয় শিকিব নালাগে? তেওঁ কিয় লুইতৰ বিষয়ে জানিব নালাগে? তেওঁৰ সন্তানক তেওঁ অসমৰ মাটিত কিয় বঢ়াটো নিবিচাৰে? অসমৰ কৃষ্টি সংস্কৃতি, বৰগীত, ভটিমা এইবিলাকৰ শিক্ষাৰে তেওঁ নিজৰ সন্তানক শিক্ষিত হোৱাটো কিয় নিবিচাৰে? কিয় তেওঁ 7 সাগৰ 13 নদীৰ সিপাৰৰ সংস্কৃতিৰে নিজৰ সন্তানৰ ভৱিষ্যত গঢ়িব খুজিছে? এনেধৰণৰ প্ৰশ্ন নিশ্চয় ভৱিষ্যত দিনত আমাৰ সমাজে তেওঁক সুধিব। দৰ্শকসকল, এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ কিবা বাধ্যবাধকতা থাকিবও পাৰে বা অন্য কোনো কণ্ডিশ্যনো থাকিব পাৰে। সেই সম্পৰ্কে আমি যিহেতু জ্ঞাত নহয়, মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতে আমি এইখিনি কথা ক'লোঁ। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব, নিলিখাকৈ নেৰিব। আজিলৈ এৰিছোঁ। অন্য এটা এনেধৰণৰ ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।